নমস্কাৰ ছাত্ৰ অধিকত স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই যে তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 7ৰ অসমীয়া লেচন 11ৰ কুৱেশ্যন আনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ক্লাছবোৰ পাই থাকে আৰু সকলোৱে মিলি চেনেলটো অতি সোনকালে যাতে গ্ৰ' কৰে তাৰে আশা কৰি মই আজি ক্লাছটো আৰম্ভ কৰিছোঁ। 3 নম্বৰ কোৱা আৰু লিখা ক। কবিতাটোত কাৰ বিয়াৰ কথা কোৱা হৈছে? উত্তৰ কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা কৈছে। খ নম্বৰ আমলখি গছজোপা কিয় কাটিলে? উত্তৰ আমলখি গছজোপা বিয়াৰ ৰভা দিবলৈ কাটিলে। ক নম্বৰ কোনে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে? উত্তৰ বোৱাৰীয়ে আহি ঘৰখন পুৰাব বুলি কোৱা হৈছে। খ নম্বৰ সহজতে কি বস্তু ঘূৰাই নাপাব বুলি ককায়ে কৈছে? উত্তৰটো হ'ব আমলখি গছজোপা সহজে ঘূৰাই নাপাব বুলি ককায়ে কৈছে। 4 নম্বৰ কোৱা আৰু লিখা ক বিয়া খাবলৈ আহি ককাৰ কিয় খং উঠিছিল? উত্তৰটো হ'ব যেতিয়া ককাই বিয়া খাবলৈ গৈ দেখিলে যে আমলখি গছজোপা কাটি বিয়াৰ ৰভা সূতা কৰি পুতি থৈছে তেতিয়া ককাৰ খং উঠিছিল। খ নম্বৰ বিয়া ঘৰত ককাই কিয় একো নাখালে? উত্তৰ গছজোপা কটাৰ বাবে ককাই বিয়া ঘৰত একো নাখালে। ক নম্বৰ খং উঠাৰ পাছত ককাই দৰাক কি দিব বিচাৰিছিল? উত্তৰ খং উঠাৰ পাছতো ককাই দৰাক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল। 5 নম্বৰ তলৰ কবিতাফাকি গদ্যৰূপত লিখা। আলহী অতিথি যাব ৰভানাই কিয় হ'ব? বোৱাৰীয়ে ঘৰখন দিবহি পুৰাই। পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? এইখিনি গদ্যৰূপত হ'ব। এই কথাষাৰৰ অৰ্থ হৈছে যেতিয়া বিয়াখন হোৱাৰ পিছত বিয়ালৈ অহা আলহীবিলাক গুচি যাব আৰু ঘৰখন খালী খালী যেন লাগিব, কিন্তু বোৱাৰীয়ে আহি ঘৰখন পুৰাই দিব কিন্তু কটা আমলখি গছজোপা পুনৰ ঘূৰাই পোৱা নাযাব। 6 নম্বৰ কবিতাটোৰ মূলভাৱ লিখা। উত্তৰ কবিতাটোৰ মূলভাৱ হৈছে ৰঘুনাথৰ পুতেকৰ বিয়াৰ ৰভাখন দিবৰ কাৰণে আমলখি গছডাল কাটিবলগীয়া হ'ল। এই কাণ্ড দেখি গছ ভালপোৱা ককাজনৰ খং উঠিছিল আৰু তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি নিজৰ খং আৰু মনৰ ভাৱ ৰঘুনাথৰ আগত প্ৰকাশ কৰি কয় যে কটা আমলখি গছডাল ঘূৰাই পোৱা নাযাব। সেইকাৰণে তেওঁ ৰঘুনাথৰ পুতেকৰ বিয়াত একো নাখালে আৰু দৰাটিক আশীৰ্বাদ দি গুচি গ'ল। বাক্য ৰচনা কৰা। 7 নম্বৰ এজোলোকা ককাই দৰাটোক এজোলোকা আশীৰ্বাদ দিব বিচাৰিছিল। আলহী অতিথি বিহুত ৰামৰ ঘৰত আলহী অতিথি আহিছিল। আশীৰ্বাদ বিহুত আইতাই ৰাণীক আশীৰ্বাদ দিলে। সহজতে গছ এজোপা কাটিলে সহজতে পোৱা নাযায়। ঘূৰাই আমাৰ প্ৰয়োজনীয় বস্তুবিলাক হেৰালে সহজতে পুনৰ ঘূৰাই পোৱা নাযায়। ৰভা ৰহিমে সভাখন দিবলৈ নাৰিকল গছজোপা কাটি পেলালে। 8 নম্বৰ ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশ খ অংশ ৰভা কোনো অনুষ্ঠানৰ বাবে অস্থায়ীকৈ নিৰ্মাণ কৰা চালি। দৰা মানে বৰ, গছ মানে হৈছে বৃক্ষ, ঔষধ মানে হৈছে দৰৱ। আজিৰ ক্লাছত ইমানখিনি আছিল আৰু নেক্সট মই বাকী ক্লাছত ইয়াৰ পিছৰ লেচনৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজিৰ ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।